আসলে খেতিৰ আমেজটো বেলেগ ভাল লাগে যথেষ্ট আৰু ব্যস্ত হৈ থকা হয় আৰু মইতো সদায় কওঁ যে ব্যস্ত হৈ থাকিলে মন ভালে থাকে আৰু ব্যস্ত হৈ থাকিলে স্বাস্থ্য ভাল থাকে মন ভাল থাকিলে স্বাস্থ্য ভাল থাকে গতিকে সেইকাৰণে আচলতে খেতি কৰিবলৈ চিন্তা কৰিলোঁ আচলতে মই অকলে নহয় মোৰ লগতে আমাৰ সতীৰ্থ সকলো আছে আমি 4-5 জন বন্ধুবৰ্গ আছোঁ সকলোৱে লগ লাগি আচলতে সকলোৱে লগ লাগি আচলতে আমি প্ৰায় 40-50 বিঘামান মাটি তাত আমি যোৱা বছৰৰ পৰা আমি খেতি কৰি আছোঁ সময়টো আচলতে মোৰ লগৰ বন্ধুকেইজনে আচলতে যথেষ্ট সহায় কৰে বিশেষকৈ খেতিত মানে মই যেতিয়া কৰবাত বিভিন্ন ঠাইত গীত পৰিৱেশন কৰিবলৈ যাওঁ তেতিয়া বাকি মোৰ বন্ধুবিলাকে চায় খেতি পথাৰবিলাক আচলতে তেনেধৰণে কৰি আছোঁ মই বৰ্তমানলৈকে অনুষ্ঠানটো বহাগৰ পৰা প্ৰথমৰ পৰা প্ৰায় ঘূৰি ফুৰাই হৈছে এতিয়া বৰ্তমান ইয়াৰ পিছলৈকে যথেষ্ট কেইখন এতিয়াও প্ৰগ্ৰেম আছে বাৰু জেঠৰ প্ৰগ্ৰেম যদিও বিহু অনুষ্ঠান নহ'ব পাৰে বেলেগ কিবা সাংস্কৃতিক সন্ধিয়া বুলি তেনেকৈ কিবা পাতিছে তেখেতলোকে গতিকে তাৰ মাজতে আচলতে মই যেতিয়া ওলাই যাওঁ তেওঁলোকে চায় আৰু হঠাতে ময়ো আহোঁ মই যেতিয়া ঘৰলৈ ঘূৰি আহোঁ তেতিয়া আকৌ খেতিডৰালৈ আহোঁ আচলতে খেতিডৰালৈ মনত পৰি থাকে যে ইয়াত আচলতে খুব আনন্দ এটা ফূৰ্তি এটা ঠাই এটা খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশ সেয়েহে প্ৰায় আহি থাকোঁ মই ইয়ালৈ আচলতে কি হয় মোৰ লগত থকা গোটেইকেইজন আছে মানে কি হয় গীত মাত নেগায় যদিও দুই এজনে কিবা বাদ্য বজায় তাৰোপৰি মানে তেওঁলোক খুব সাংস্কৃতিক প্ৰিয় মানুহ তাৰমানে গান হওক বা গান নাচ এইবিলাক খুব ভাল পায় তেওঁলোকে সংস্কৃতিবান ল'ৰা গতিকে মোকো খুব উৎসাহিত কৰে তেওঁলোকে আৰু সেইকাৰণে মোক এইও পঠাই দিয়ে তই যা তই তোৰ কামখিনি কৰি আহ তাৰপিছতে আমি চাম তেনেকুৱা আচলতে মিলা প্ৰীতিয়ে ধুনীয়াকৈ কৰি আছোঁ আমাৰ কাম কাজবিলাক উপাৰ্জনৰ ক্ষেত্ৰত আচলতে লাভটো হয় খেতি কৰিলেতো খেতিত লাভ আছে যথেষ্ট আচলতে আমি যোৱা বছৰ প্ৰথম ষ্টাৰ্ট কৰিছোঁ ইয়াত নদী কাষৰ মাটিত তাৰপিছতে প্ৰথম আমি খেতি কৰি আমি বিভিন্ন ধৰণৰ খেতি কৰিলোঁ আলু খেতি কৰিলোঁ আলুৰ পৰাও যথেষ্ট উপাৰ্জন হ'ল আমাৰ তাৰোপৰি মটৰ খেতি কৰিলোঁ ৰঙালাও খেতি কৰিলোঁ তাৰপিছতে বিভিন্ন ধৰণৰ আৰু কিবা আমাৰ লাও জাতীয় বিভিন্ন ধৰণৰ শস্য মানে প্ৰত্যেক ধৰণৰ শস্যই আৰু যিবিলাক আমাৰ সাধাৰণতে আমাক প্ৰয়োজনীয় যিবিলাক খাদ্য সকলোবিলাক খেতি আমি কৰিছোঁ লাভ হৈছে যথেষ্ট লাভ হৈছে আৰু কি হয় ভৱিষ্যতলৈ আৰু ভাল হ'ব বুলি ভাবিছোঁ কাৰণ আমাৰ কেইবাটাও আমাৰ পৰিয়াল একেলগে থাকে যথেষ্ট ধৰক আমাৰ 4-5 জন বন্ধু আছে তেখেতলোকৰ পৰিয়ালো চলিব আৰু চলি আছে ভৱিষ্যতেও ভালকৈ চলিব বুলি আশা কৰিছোঁ খেতিৰ পৰা উপাৰ্জনটো যথেষ্টই কৰিব পাৰি তাতে নিজৰো অলপমান নিজেই চেষ্টা কৰিব লাগিব অলপ কষ্টও কৰিব লাগিব শাৰীৰিক কষ্টও কৰিব লাগিব খৰচ পাতি কৰিব লাগিব যথেষ্টখিনি কৰিবলগীয়া হয় বৰ্তমানলৈকে আমাৰ উপাৰ্জন একেবাৰে কম বুলিও ক'ব নোৱাৰি বহুত অধিক বুলিও ক'ব নোৱাৰি যিহেতু বতৰো খৰাং এনেকুৱা বতৰত অসুবিধা হয় কিছুমান সুন্দৰভাৱে পৰিয়ালবোৰ চলি আছে আৰু গোটেইকেইজনৰ একো অসুবিধা নোহোৱাকৈ চলাই আছোঁ এতিয়া আমি ধৰি লওক কিবা কৰ্মই কৰি আছোঁ নে কিবা কৰি আছোঁ আমি নিজে গম নাপাওঁ গানৰ যেতিয়া কলি ভাহি আহিব যেতিয়া শুনিম গুণগুণাব ভাল লাগে খুব ভাল লাগে তেনেকুৱা পৰিৱেশত ছিঙিও ভাল লাগে কাম কৰিও ভাল লাগে বাহিৰলৈ নগৈ ইয়াতে যদি কৃষি কৰ্মত নিয়োজিত হয় বাহিৰত গৈ যিমান টকা উপাৰ্জন কৰিব পাৰে ইয়াত থাকি তাতকৈ অলপ বেছিহে উপাৰ্জন কৰিব পাৰিব